বৰগীত আৰু অংকীয়া গীতৰ যিখিনি তুলনামূলক কথা, সেই কথাখিনি আমাৰ বৰ্তমান সময়ত বিশেষ জৰুৰী হৈ পৰিছে, যিহেতু বৰ্তমান সময়ত এই মাতৃভাষাৰ নাটকসমূহে যেনেধৰণে আমাৰ দেশখনক গ্ৰাস কৰিবলৈ ধৰিছে, তাৰ তুলনাত আমাৰ গুৰুজনৰ এই অংকীয়া গীত, অংকীয়া নাটৰ শৈলীটো লুপ্তপ্ৰায় হবলৈ ধৰিছে। গতিকে যদি আমি এই কথাখিনি আলোচনাৰ মাজেদি সমস্তজন যদি সচেতন নহওঁ, তেতিয়াহ'লে আমাৰ গুৰুজনাৰ এই অংকীয়া নাটসমূহ এসময়ত গৈ আমাৰ পিছৰ প্ৰজন্মত হয়তো এই লুপ্তপ্ৰায় হ'ব। সেয়েহে এই বিষয়টোৰ ওপৰত আমাৰ সমস্ত জনৰে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলগীয়া বিষয়। আমি ইমান এই বিষয়টোৰ ওপৰত আমাৰ অভিজ্ঞতা নাই, তথাপিতো আমাৰ গুৰুসকলৰ পৰা আমি যিখিনি শিক্ষা অৰ্জন কৰিছো, এই তাৰ সহায়তে আমি দুআষাৰমান আলোচনা আগবঢ়াম আৰু কেইটামান গীতৰ আমি বৰগীতৰ শৈলী কেনেকুৱা আৰু অংকীয়া গীতৰ শৈলী কেনেকুৱা, যদি সময় হয়গে আমি তাৰো ব্যৱহাৰিক দিশটো অকণমান দেখুৱাই যাম বুলি ভাবিছো। এতিয়া কথা হ'ল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা প্ৰায় 575 বছৰৰ আগতেই আৱিৰ্ভাৱ হ'ল। প্ৰায় 17 বছৰ বয়সতেই অংকীয়া নাট সৃষ্টি কৰিছিলে, চিহ্ন যাত্ৰা, যদিও সেইভাগ নাটক বৰ্তমান লিখিত আকাৰত নাই, তথাপিতো তেখেতে সেই বয়সৰ পৰাই আৰম্ভ কৰিছে আৰু তাৰ পিছতে গীতসমূহ ৰচনা কৰিছে। এই গীতসমূহ তেখেতৰ দিনত মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰে যিখিনি গীত লিখিছিলে, সেইখিনি গীত বুলিয়েই আছিলে। বৰ্তমান সময়ত আমাৰ ভকতসকলে বৰগীত নামাকৰণ কৰিছে। আৰু এটা কথা হয় কি, বৰগীত সমূহৰ আমি যিখিনি দেখিছো, ইয়াৰ সুৰখিনি বৰ্তমান আমাৰ অসমত 3টা ঘৰাণাত গীতসমূহ, বৰগীত আৰু অংকীয়া গীতসমূহ চৰ্চা হৈ আছে: বৰপেটা, বৰদোৱা আৰু কমলাবাৰী। প্ৰতিটো ঘৰাণাতে গীতৰ শৈলীটো কিন্তু প্ৰায় একেই হৈ আছে, কিন্তু ৰাগৰ শৈলীটো অলপ ধাৰণাৰ অনুযায়ী অকণমান ইফাল সিফাল হৈ আছে, কিন্তু গীতৰ শৈলীটো একে। যিহেতু গীতৰ শৈলীটো একে থাকিবই লাগিব, কাৰণ 575 বছৰহে হৈছে, এইটো বৰ বিশেষ বছৰ নহয়, 5 পুৰুষৰ সময়। গতিকে পুৰুষানুক্ৰমে গীতবিলাক পৰ্যায়ক্ৰমে মুখে মুখে চলি চলি আহিয়ে আছে। গুৰুজনৰ দিনৰ পৰা, হয়তো গুৰুজনৰ লগত চৰ্চা কৰা লোকসকলৰ পৰা তাৰ পিছৰ খিনিয়ে ধৰিলে, তাৰ পিছৰ খিনিৰ পৰা তাৰ পিছৰ খিনি, এনেধৰণে 500 বছৰত আমি ধৰি লৈছো যেনিবা 5 পুৰুষ গ'ল, বা 575 বছৰত 6 পুৰুষ গ'ল। এই পুৰুষানুক্ৰমে গীতবিলাক আহি আছে বুলি আমি অলপ অনুভৱ কৰিছো। আৰু আজিৰ পৰা প্ৰায় 3 পুৰুষৰ আগত, যেনে আমাৰ শিক্ষাগুৰু, বিশেষকে গীতৰ ক্ষেত্ৰত গোলাপ মহন্ত ছাৰ, কামপুৰ জিলাৰ, যোৰহাট জিলাৰ আমাৰ যোগেশ্বৰ বৰদলৈ ছাৰ, আৰু আমাৰ লখিমপুৰ জিলাৰ শ্ৰীধৰ বৰুৱা ককা বুলি আমি সকলোৱে কওঁ। এই 3জন ব্যক্তিয়ে এই গীতসমূহক অশেষ কষ্ট কৰি পেলাই এটা ৰূপত বান্ধি ৰাখিছে। আমি নিজ চকুৰে তেখেতসকলৰ সান্নিধ্যত এইখিনি শুনিছিলো। আৰু আমাৰ বিশেষভাৱে মহন্ত ছাৰৰ কথা আমি যদিও তেখেতক সেই সময়ত লগ পোৱা নাছিলো, আমি আমাৰ পৰিপুৰুষসকলৰ মুখে আমি শুনিছো, তেখেতে হাতত এটা টেপ ৰেকৰ্ডাৰ লৈ, সেই সময়ত মানে মোবাইলৰ ব্যৱস্থা নাছিল, এই ডাঙৰ ডাঙৰ টেপ ৰেকৰ্ডাৰ আছিলে, সেইবিলাক লৈ বিভিন্ন সত্ৰ, বিভিন্ন জিলাৰ গুণী জ্ঞানী ব্যক্তিসকলৰ পৰা এই সুৰবিলাক সংগ্ৰহ কৰিছিলে। সংগ্ৰহ কৰি সেইখিনি আকৌ নি তেখেতে নিজে চালি জাৰি চাই গৱেষণা কৰি ইয়াৰ সুৰৰ আচল ৰূপ এটা দিবলৈ চেষ্টা কৰিছিল। আমাৰ এই বৰ্তমান বিহপিয়া নাৰায়ণপুৰ জিলাৰ, আপোনালোকে হয়তো কিছু লোকে চিনি পায়, বৰ্তমান আমাৰ অনুষ্ঠানত কেতিয়াবা জড়িত থাকে, যোগেন ভূঞা বাপ, আমাৰ নিকটৱৰ্তী। গতিকে যোগেন ভূঞা বাপৰ দেউতাক লীলা ভূঞা, তেখেত এতিয়া পৰলোকগামী হ'ল। বয়স তেখেতৰ প্ৰায় আমাৰ মহন্ত ছাৰহঁতৰ বয়স হয়। তেখেতো এজন মানে সংস্কৃতিৰ বিষয়ত যথেষ্ট আগবঢ়া লোক আছিলে। আমি তেখেতৰো সান্নিধ্য পাইছিলো। তেখেতেতো মোক এদিন আমাৰ গোঁসা ধামালিখনৰ সম্পৰ্কে যিখিনি প্ৰশ্ন কৰিলে,
আমি সেই তেতিয়াই জানিছো যে এখেতে যথেষ্ট এইখিনি জানে। তেখেতক সহায় হিচাপে লৈ আমাৰ এই অঞ্চলতো মানে গীতসমূহ ৰেকৰ্ড কৰিছিলে বুলি আমি গম পাইছিলো। গতিকে ইমান কষ্ট কৰি তেখেতসকলে বিভিন্ন সত্ৰৰ পৰা, বিভিন্ন গুণী জ্ঞানী লোকসকলৰ পৰা এই গীতসমূহ প্ৰথম অৱস্থাত গীতসমূহে তেখেতসকলে সংগ্ৰহ কৰিছিলে, কাৰণ গীতসমূহ উদ্ধাৰ হলেই ৰাগসমূহ উদ্ধাৰ হব। এইখিনি উপলব্ধি কৰি হয়তো তেখেতসকলে এইখিনি কৰিছিলে। তাৰ উপৰিও আমি তেখেতৰ লিখনিতে পাইছো যে বসন্ত শ্যাম অহিৰ এই ৰাগকেইটা শ্ৰী গিৰিকান্ত মহন্তৰ শ্ৰৱণী সত্ৰ কলিয়াবৰ নগাঁও, তেখেতৰ পৰা এই 3টা ৰাগ আমাৰ মহন্ত ছাৰহঁতে লৈছিলে। আৰু গৌৰী ৰাগ লৈছিলে গোলক পূজা জামুগুৰি হাট দৰং। কল্যাণ ৰাগ লৈছিলে দুৰ্লভ মহন্ত শ্ৰৱণী সত্ৰ কামপুৰ নগাঁও। আখুৱাৰী ৰাগ লৈছিলে শ্ৰী শ্ৰীধৰ বৰুৱা লালুক ৰত্নপুৰ উত্তৰ লখিমপুৰ। ধনশ্ৰী ৰাগ লৈছিলে যোগেশ্বৰ বৰদলৈ আমাৰ শিক্ষাগুৰু প্ৰয়াত বলমা যোৰহাট। আৰু বেলোৱা ৰাগ গোলাপ মহন্ত ছাৰে নিজেই দিছিলে কামপুৰ নগাঁও। ভাটিয়ালী ৰাগ হৰিৰাম বায়ন বৰপেটা সত্ৰ। মাহুৰ ৰাগ ইন্দ্ৰ বৰা দা ধৰা দেৰগাঁও। গতিকে এই গুণী জ্ঞানী লোকসকলৰ পৰা এই ৰাগসমূহ গীতসমূহ সংগ্ৰহ কৰি তেখেতসকলে চালি জাৰি চাই সুন্দৰভাৱে আকৌ গৱেষণা পৰিষদ এবাৰ দুবাৰ নহয় 7 বাৰকে গৱেষণাত তেখেতসকলে বহি এইখিনি চালি জাৰি চাই কিছুমান এই ৰাগখিনি স্বৰলিপি কৰি আমাক দি থৈ গৈছে। ইমান কষ্ট কৰি তেখেতসকলে দি থৈ যোৱা বস্তুবোৰ যদি আমি এতিয়া অৱহেলা কৰো তেতিয়াহ'লে আমাক দোষে চুব বুলি আমি অনুভৱ কৰো, যিহেতু তেখেতসকলে যথেষ্ট কষ্ট কৰি গৈছে। আৰু আমি তেখেতসকলৰ লিখনি বা তেখেতসকলৰ সান্নিধ্যত কিছুমান কথা জানিছিলো যে এভাগ ৰাগ এতিয়া আমাৰ এটা খোপনি হিচাপে বৰগীত মুকুৰ বা আমাৰ যিখন ৰাগৰ হাত পুথি, এই ৰাগৰ হাত পুথি আৰু বৰগীত মুকুৰৰ যিখিনি ৰাগ লিপিবদ্ধ আছে, এতিয়া তেখেতসকলে কোৱা মতে সেইখিনি ৰাগতে আমি আবদ্ধ নাথাকি ৰাগ তোলাৰ যিটো নিয়ম, ৰাগ সৃষ্টি কৰাৰ যিটো নিয়ম, সেই নিয়মখিনি যদি আমি শিকি লওঁ তেতিয়াহ'লে আমি নিজেও ৰাগ কিছুমান সৃষ্টি কৰিব পাৰিম বুলি তেখেতসকলে আমাক কৈছিলে। যেনে ধৰক এখন ৰাজ্য পৰিচালনা কৰিবলৈ হলে এজন ৰজা থাকে। এই ৰজাজনেই ৰাজ্যখনৰ মুখ্য, আৰু ৰজাজনক যিকোনো ক্ষেত্ৰত সহায় কৰিবলৈ মন্ত্ৰণা দিবলৈ এজন মন্ত্ৰী থাকে। আৰু ৰাজ্যখন সম্পূৰ্ণ পৰিচালনা কৰিবৰ কাৰণে, বিপদ আপদৰ পৰা ৰক্ষা কৰিবৰ কাৰণে, সুস্থভাৱে চলি থাকিবৰ কাৰণে কিছুমান সৈন্য সামন্ত থাকে। আৰু সেই সৈন্য সামন্ত সকলে ৰজাৰ পৰামৰ্শত মন্ত্ৰীৰ মন্ত্ৰণাৰ অনুযায়ী ৰাজ্যখন একেবাৰে কোনো বিপদ আপদ নোহোৱাকৈ ৰাখি থাকে, যাতে শত্ৰু সৈন্যই আক্ৰমণ কৰিব নোৱাৰে। গতিকে প্ৰত্যেক ৰাজ্যৰে কিছুমান শত্ৰু থাকে। ঠিক সেই অনুপাতে আমাৰ ৰাগত প্ৰথম কথা হ'ল এটা বাদী স্বৰ থাকে। সেই বাদী স্বৰটোৱে হ'ল ৰাগৰ মুখ্য স্বৰ। আৰু সেই বাদী স্বৰটোৰ পিছত এটা সম্বাদী স্বৰ থাকে। সেই সম্বাদী স্বৰটোৱে বাদী স্বৰটোক কেন্দ্ৰ কৰি ৰাগখিনি সৃষ্টি কৰাত সহায় কৰি থাকে। মন্ত্ৰীয়ে যেনেকে ৰজাক ৰাজ্য চলোৱাত সহায় কৰি থাকে, ঠিক তেনেধৰণে সম্বাদী স্বৰটোৱে বাদী স্বৰটোক কেন্দ্ৰ কৰি পেলাই ৰাগ সৃষ্টি কৰাত সহায় কৰি থাকে। আৰু সৈন্য সামন্তই যেনেকে দেশখনৰ সমস্তখিনি পৰিচালনা কৰি কোনো বিপদ আপদ নোহোৱাকে ৰাখি থাকে, ঠিক তেনেধৰণে বাকী স্বৰসমূহে যিখিনি প্ৰয়োজনীয় স্বৰ, সকলোৰ আগতে সকলো স্বৰ নাথাকে, 2-এটা স্বৰ বৰ্জিত হৈ থাকে। গতিকে বাকী স্বৰখিনিয়ে সহায় কৰি পেলাই এভাগ ৰাগ সৃষ্টি হয়। সেই কথাখিনি যদি আমি উপলব্ধি কৰি ল'ব পাৰো তেতিয়াহ'লে আমি এভাগ ৰাগ নিজেও সৃষ্টি কৰিব পাৰিম বুলি আমাক ছাৰহঁতে কৈছিলে। অৱশ্যে আমি আজিলৈকে পৰা নাই, আমি শুনি পোৱাতেহে আছে, যিহেতু আমি বাদ্য বিষয়ৰ লোক। কিন্তু আমাৰ দিনত গীত, বাদ্য, নৃত্য আমি তিনিওটা বিষয় চৰ্চা কৰিবলগীয়া হৈছিল। সেই সময়ত শিক্ষাৰ্থী কম, 30-35 জন মান হয় গোটেই অসমৰ ভিতৰত। প্ৰত্যেকেই বৰগীত শিকিব লাগিব, প্ৰত্যেকে নৃত্য শিকিব লাগিব, প্ৰত্যেকে বাদ্য শিকিব লাগিব। গতিকে প্ৰতিটো ক্লাছতে আমি অংশগ্ৰহণ কৰো। গতিকে এই কথাবোৰ আমি তেতিয়া জানিছিলো। তাৰপিছতে কিছুমান আছে ইয়াত বিবাদী স্বৰ।
যিখিনি নেকি বৰ্জিত স্বৰ, এভাগ ৰাগত কোনোবা দুই এটা স্বৰ হয়তো বৰ্জিত হৈ থাকিব, সেই বিবাদী স্বৰকেইটা যদি আনি পেলাই ইয়াত সোমোৱাই দিয়ে তেতিয়াহ'লে ৰাগটো বিশৃংখল হৈ পৰিব, ৰাগটোৰ আচলটো নোলাব। যেনেকে সৈন্য সামন্তই আক্ৰমণ কৰাৰ লগে লগে ৰাজ্যখনত বিশৃংখল আহি যায়, বিপদ বিঘিনি হৈ যায়, ঠিক তেনেকে বিবাদী স্বৰবোকে যদি আমাৰ ৰাগত যদি ঠাই লয়, যদি আমি স্বৰ আলাপ কৰোঁতে বিবাদী স্বৰ লাগি গ'ল, তেতিয়াহ'লে আমাৰ মানে ৰাগটোৰ আচল ৰূপটো নোলাবগে। ঠিক এনেকুৱা ধৰণৰ কিছুমান আমাক পৰামৰ্শ দিছিলে, গতিকে সেইখিনি আমি শুনিছিলো, কিন্তু কাৰ্যকৰী আজিলৈকে কৰিব পৰা হোৱা নাই। আমি কৈছোঁ আমি বাদ্য বিষয়ত বেছি জড়িত থাকো, গতিকে তেনেধৰণে যদি এই কথাখিনি আমি হজম কৰি ল'ব পাৰোঁ, আমাৰ উপৰিপুৰুষসকলৰ গুৰুসকলৰ লিখনিবিলাক পঢ়ি আমাৰ বিভিন্ন পুথি তেখেতসকলে আমালৈ থৈ গৈছে, বিশেষভাৱে আমাৰ যিসকলে গীত চৰ্চা কৰে সেইসকলে যদি গায়ন বিদ্যা বুধিনী বুলি যিভাগ কিতাপ আছে সেই কিতাপভাগ যদি তেখেতসকলে খুব চৰ্চা কৰে বা অনুশীলন কৰে, তেতিয়াহ'লে এই ৰাগ সৃষ্টি আমি এতিয়া বৰ্তমান আমাৰ থকা সকলো আমি কৰিব পাৰোঁ। কিন্তু এতিয়া আমি কি কৰিছোঁ, আমি সেইখিনিলৈ যোৱাটো দূৰৰ কথা, যিখিনি ৰাগ আছে তাকে আমি চৰ্চা কৰিবলৈ এতিয়াও বহু লোকে চেষ্টা কৰা নাই, বা কৰা লোকসকলো আৰু যে আগবাঢ়িব পাৰি সেইখিনি চিন্তা কৰা নাই। এতিয়া আমাৰ ৰাগৰ হাত পুথি সম্পৰ্কে বহুতে সমালোচনা কৰে যে এই হাত পুথিখনৰ ৰাগখিনি হেনো ভুল বুলি কয়। সেইখিনি কথা আমি অৱশ্যে নাজানো, কিন্তু এটা কথা, ভুল বুলি হলেও বৰ্তমান কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত ৰাগৰ হাত পুথিৰ আধাৰতে ৰাগসমূহ বৰ্তমানলৈকে চলি আছে। যিসকলে সেইখিনি ভুল ভুল বুলি কৈ আছে, কিন্তু তেখেতসকলেও আজিলৈকে শুদ্ধ ৰাগ এটা উলিয়াব পৰা নাই, কিন্তু সেই ভুলটোকে চৰ্চা কৰি আছে। আচলতে সেই কথাটোত আমি আমাৰ প্ৰয়াত নীলকান্ত বৰা ছাৰে আমাৰ যেতিয়া 1995 চনত নগাঁৱত এমাহজোৰা প্ৰশিক্ষণ হৈছিলে, সেই প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক যিকোনো প্ৰকাৰে কেইটামান ৰাগ আৰু কেইটামান গীত শিকাই পেলাই প্ৰত্যেক জিলাত শিকাব পৰাকৈ এই বস্তুটো প্ৰচাৰ হ'ব পৰাকৈ দিব লাগিব কাৰণে তেখেতে এই মূল বৰগীত মুকুৰৰ যিখিনি ৰাগ, সেই ৰাগখিনিৰ পৰাই স্বৰখিনি বাছি লৈ পেলাই ৰাগৰ ৰূপটো থকাকে কিছুমান ৰাগ মানে তেখেতে সৃষ্টি কৰি দিলে, দি সেইখিনি অতি সহজতে আয়ত্ব কৰিব পৰা হ'ল। গতিকে সেইখিনি যদি নকৰিলেহেঁতেন হয়তো আজি আমি বৰগীতৰ ক্ষেত্ৰত ইমান আগবাঢ়িব নোৱাৰিলো। এতিয়া আমাৰ প্ৰতিযোগিতাবিলাকত তেনেধৰণেই চলি আছে। গতিকে সেইখিনি বহুত মানে কষ্টৰ ফলত তেখেতে থৈ গৈছে, আৰু তেখেতে সেইখিনি যেতিয়া কৰিছিলে সেই সময়ত আমাৰ শ্ৰদ্ধাৰ ফণী হাজৰিকা বা এই সংস্কৃতি শাখাৰ সম্পাদক আছিলে, প্ৰায় 2000 চন মানৰ কথা হ'ব নেকি। গতিকে সেই সময়তে এইখিনি যদি আৰু লগত আমিও সহায় চাপ কিছুমান কৰিছিলো বাৰু এই ৰাগৰ ক্ষেত্ৰত। গতিকে এইখিনি আমাক থৈ যোৱাৰ কাৰণে হাত পুথিখনৰ মতে আমাৰ এতিয়া চলি আছে। গতিকে তাক আমি ভুল বুলি নাভাবি তাকে খপনি পিটি পেলাই যদি আমি এই গোটেই কথাখিনি জানি বৰগীত মুখৰ মতে গাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ শুদ্ধ হ'ব। কিন্তু এতিয়া বৰ্তমান সময়ত আমি যি দেখিছো, মানে দুটামান ৰাগ গাব পাৰিলে এজন শিল্পী হৈ গ'ল, এজন প্ৰশিক্ষক হৈ গ'ল। সেইটো আচলতে ভুল। বস্তুটো ভালকে হজম কৰিব পৰা হ'ব লাগিব, তেতিয়াহে হ'ব। ঠিক তেনেধৰণে অংকীয়া গীতসমূহ, এতিয়া বৰগীত বুলি ক'লে বৰগীতৰ যিখিনি কথা, সেইখিনি বৰগীত হৈছে উপাসনাৰ গীত, আৰু আমাৰ গুণীজ্ঞানী লোকসকলে বৰদেৱক উপাসনা কৰাৰ গীত কাৰণে, আধ্যাত্মিক গীত কাৰণে এই গীতসমূহক বৰগীত আখ্যা দিছে। গুৰুজনে গীত বুলিয়ে লিখিছিলে, আৰু আমাৰ পিছৰ পৰ্যায়ত ইয়াৰ নাম বৰগীত দিয়া হ'ল। আৰু এটা কথা আছে কি, আমাৰ যি নাম প্ৰসংগত বৰগীত অবিহনে নাম প্ৰসংগ শুদ্ধ নহয়। গতিকে ই অতি গুৰুত্বপূৰ্ণ গীত, গতিকে সেইকাৰণে ইয়াক বৰগীত বুলি কোৱা হয়। কাৰণ নাম প্ৰসংগত আমি সকলোৱে জানো আমাৰ 4 প্ৰসংগ হয়। 4 প্ৰসংগত আমাৰ বৰগীতৰ বাহিৰে বাকীখিনি আমি যিকোনো এভাগ পৰিৱেশন কৰিব পাৰোঁ। আমাৰ প্ৰসংগ প্ৰণালীটো লেখা আছে, দিহা ঘোষা যিকোনো এভাগ গাব, গোসানী ঘোষা যিকোনো এভাগ গাব, কীৰ্তন যিকোনো এভাগ গাব। কিন্তু বৰগীতৰ ক্ষেত্ৰত সেইটো লেখা নাই। বৰগীত নিৰ্দিষ্ট কৰি থৈছে, আগবেলা কোন ভাগ গাব, বিয়লি বেলা কোন ভাগ গাব, সন্ধিয়া কোন ভাগ গাব। আকৌ আগবেলাৰ ভিতৰতে জাগৰণ চৰণ 8 বজালৈকে 2টা ভাগ কৰিছে, 8 বজাৰ পৰা প্ৰাতঃ সময়লৈকে এটা ভাগ, আকৌ 8 বজাৰ পৰা 12 বজালৈ এটা ভাগ। গতিকে এই প্ৰাতঃ সময়ত জাগৰণ আৰু 12 বজালৈকে সেই সময়টোত চলন। গতিকে এই কথাখিনি আমি জানিব লাগিব, এইখিনিও বৰগীতে ভাগ কৰিছে। গতিকে বৰগীতৰ লগত যদি আমি অংকীয়া গীতৰ তুলনা কৰোঁ, তেতিয়াহ'লে আমাৰ সেইটো বৰ গ্ৰহণযোগ্য নহ'ব বুলি আমি অনুভৱ কৰোঁ।
যিহেতু অংকীয়া গীতসমূহ ইয়াৰ কাহিনী আছে, প্ৰৱেশ আছে, প্ৰস্থান আছে, গতিকে বৰগীততকে অংকীয়া গীতখিনি বহুত বেলেগ। কাৰণ অংকীয়া গীতত 5টা ভাগ আছে, 5 ভাগৰ অংকীয়া গীত আছে, যেনে প্ৰৱেশিকী, নৈষ্কামিকী, আক্ষেপিকী, প্ৰাসাদিকী আৰু অন্তৰা। এই ভাগকেইটা অংকীয়া গীতত আছে। গতিকে সেই ভাগকেইটাৰ অনুযায়ী আমি এতিয়া প্ৰৱেশিকী গীতটো যদি আমি কৰুণভাৱে গাই থাকো বৰগীতৰ লগত তুলনা কৰি, যদি ৰাগ একেই হয়, বৰগীতৰ সৈতে ৰাগ অংকীয়া গীতৰ প্ৰায় একেই থাকে, কিন্তু বৰগীতত তাল বন্ধা নাথাকে, অংকীয়া গীতত তাল বন্ধা থাকে, পাৰ্থক্য সিমানেই। কিন্তু ৰাগ হলে একে থাকে। ৰাগ একে থাকিলেও কিন্তু তাৰ কাহিনীটোৱে সুৰটোক বদলি কৰি পেলায়। এতিয়া আমি যি দেখিছো বৰ্তমান সময়ত এই চৰ্চাৰ অভাৱত, তাৰমানে বৰগীত এটা জানে, সেই বৰগীতৰ সুৰকে লৈ অংকীয়া গীত ভাগো গাই পেলাই ভাওনা কৰি আছে, এতিয়া চলি আছে, আমি এইবোৰ দেখি আছো। গতিকে সেই কথাখিনি যদি আমি একে কৰি পেলাও, তেতিয়াহ'লে বৰগীতৰ আৰু অংকীয়া গীতৰ এসময়ত গৈ পেলাই গোটেই কথাখিনি হেৰাই যাবগৈ বুলি আমি অনুভৱ কৰিছো। কাৰণ ইয়াক খুব চৰ্চা কৰিবলগীয়া কথা আছে আৰু সাধনা কৰিব লাগিব। প্ৰত্যেকে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। তেতিয়াহে আমি গুৰুজনৰ এই গীতখিনি আমি সংৰক্ষণ কৰি উঠি অহা শিল্পী সেইসকলক আমি এইখিনি দি থৈ যাব পাৰিম। গতিকে এই কথাখিনিৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিব লাগিব। আৰু আজি আমাৰ এই আলোচনাটো বিষয়টো সেই তেনেধৰণেই নিৰ্বাচন কৰা হৈছে। এতিয়া আমি যদি চাওঁ যে আমাৰ এভাগ ধনশ্ৰী ৰাগৰ গীত, আমি প্ৰথমতে ধনশ্ৰীৰকে ধৰিছো, একে পৰ্যায়ৰ গীত বোলহু ৰাম নাম এষে মুকুতি নিদানা, আৰু একে গীত এভাগ আছে অংকীয়া গীত ধনশ্ৰী ৰাগৰে, প্ৰিয়া কেৰি কাহিনী শুনিয়ে মুৰাৰী। এতিয়া বৰগীত ভাগে কৈছে যে ৰাম নামেহে মুক্তি দিব পাৰে। কুলিতে এক শুনিতে সতনি তৰে, এজনে নাম গালে 100জনে শুনিলে, গতিকে এজনৰ জপ 100জন তৰিল। এইবোৰ বৰ আধ্যাত্মিক, নামক গুৰুত্ব দি পেলাই এই গীতভাগ গুৰুজনে লিখিছে, আৰু তাক সেই ভাৱ প্ৰকাশ কৰি পেলাই এইভাগ গীত পৰিবেশন কৰিব লাগিব। আপুনি আমাৰ এই গীত ভাগত যদিও আমাৰ তাল বন্ধা নাই, আমি একতালিটো গাব পাৰো, পৰিতালটোও গাব পাৰো, অন্য তালতো গাব পাৰি যত্ন কৰিলে, গতিকে সেইটোত কোনো কথা নাই। কিন্তু অংকীয়া গীত ভাগৰ ক্ষেত্ৰত, প্ৰিয়া কেৰি কাহিনী, সেই গীত ভাগৰ ক্ষেত্ৰত কিন্তু আমি তাত একতালিত বন্ধা আছে, একতালিতেই গাব লাগিব। আৰু তাত আছে কাহিনী, প্ৰিয়া কেৰি মুৰাৰী, ভগৱন্তই ৰুক্মিণীৰ ৰূপ গুণৰ কথা সুধি পেলাই তেওঁ কি হৈছে, বিৰহত অন্তৰ্দহি গৈছে, আৰু তেওঁৰ চিত্ৰটো তেনেই আকুল হৈ গৈছে। গতিকে এই গোটেইখিনি কথা, আৰু তেওঁ বহুত দূৰত বাস কৰে, গতিকে তেওঁক মই ৰুক্মিণীক কেনেধৰণে লগ পাম, এই ভাৱখিনি লৈ পেলাই তেওঁ ঘনে ঘনে নিশ্বাস পুকাৰিছে। গতিকে এতিয়া আমি যদি দুইভাগ গীত একেটা সুৰতে একেখন তালতে যদি গাই দিওঁ, তেতিয়াহ'লে ইয়াৰ অংকীয়া গীত আৰু বৰগীতৰ যিটো তুলনা, যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো নাথাকিব। আমি এতিয়া অকণমান এই বৰগীত ভাগো অকণমান গাই শুনাই দিছো, আৰু অংকীয়া গীত ভাগো গাই শুনাই দিছো। ইয়াৰ যে সুৰৰ পাৰ্থক্য আছে, ৰাগ একে হলেও আৰু মানে তাল একে হলেও ইয়াৰ সুৰৰ পাৰ্থক্য আছে। ধৰক এতিয়া বৰগীত যদি গাওঁ আমি, নামে মুকুতি নিদানা, তৰণী সুখ
ইমান কৰো ইমান গীতভাগ আমি পৰিৱেশন কৰিব লাগিব, তেতিয়াহে, কাৰণ নামে যে আমাক মুক্তি দিয়ে এই কথাটোহে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। গতিকে তাৰ লগত যদি আমি এতিয়া এই প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই যদি ৰুক্মিণীৰ বিৰহত কান্দি কাটি থকা গীতটোৰ লগত যদি তুলনা কৰি গাই দিওঁ, তেতিয়াহ'লে আমাৰ ইয়াৰ মানে আচল ৰসটো নাথাকিব। আৰু গুৰুজনৰ এই সৃষ্টি অংকীয়া নাট সৃষ্টি কৰা যিটো উদ্দেশ্য, আমাৰ সমস্ত জীৱৰ উদ্ধাৰৰ কাৰণে অংকীয়া নাটৰ সৃষ্টি, এই ভক্তিমূলক যিখিনি বৰগীত শ্ৰৱণ কৰি তাৰ তত্ত্ব উপলব্ধি কৰি সকলোৱে নোৱাৰে, যিসকল নিৰক্ষ গাঁৱলীয়া সজালক এভাগ যদি অংকীয়া গীত শুদ্ধ ৰূপত পৰিৱেশন কৰি যদি অভিনেতাজনে সুন্দৰকে অভিনয় কৰি থাকে, তেতিয়াহ'লে এই গীত বাদ্য আৰু অভিনয় এইখিনি চাই পেলাই সৰ্বসাধাৰণ গাঁৱলীয়া সজালোকেও নিৰক্ষ লোকেও উপলব্ধি কৰিব পাৰে যে ৰুক্মিণীৰ খবৰটো যে এতিয়া কৃষ্ণ আগত দি থৈ গ'ল, কৃষ্ণই ৰুক্মিণীলৈ মনত পেলাই এইখিনি টুপ কৰিছে, এই কথাটো সৰ্বসাধাৰণ লোকেও বুজে। গতিকে তাক এতিয়া আমি সেইটো বুজাবৰ কাৰণে ইয়াৰ সুৰটো আমি অকণমান পাৰ্থক্য কৰিব লাগিব। ধৰক প্ৰিয়াকে প্রিয়াকে বিরহে অনুচিত আকুল কিঞ্চিত বিরহে অনুচিত আকুল কিঞ্চিত মানস মদন বিকাৰী হৰি গতিকে বহুত পাৰ্থক্য বৰগীতৰ লগত ইয়াৰ নিমিলে। আৰু বৰগীতৰ প্ৰতি চৰণ গাই গাই ধুমলে আৱৰ্তন হয়, আগবাঢ়ি যায়। কিন্তু অংকীয়া গীতৰ ক্ষেত্ৰত অংকীয়া গীতত ই ক্ৰমান্বয়ে পিছলৈ গৈ থাকিব, ই আগবাঢ়ি নাযায়গে আকৌ ধুমলে, যিহেতু একেটা অভিনয় নহলে বাৰে বাৰে কৰি থাকিব লাগিব। গতিকে অভিনয় খিনি ক্ৰমান্বয়ে কৰি গৈ থাকিবলৈ হলে আৰু গীত ভাগো গায়কসকলে এইখিনি কৰিব লাগিব। গতিকে এই কথাখিনি আমি অতি জানিবলগীয়া কথা। তাৰপিছত যদি আমি চাওঁ, এতিয়া আমাৰ আজি এগৰাকীয়ে সুন্দৰভাৱে আখৈ ৰাগৰ বৰগীত ভাগ গালে, সুন্দৰ হৈছে বৰগীত ভাগ। কিন্তু সেইদে বুলি যদি সেই আখৈ ৰাগৰ গীত এভাগ যদি আমি অংকীয়া গীততো সেইটো সুৰতে গাই দিওঁ, তেতিয়াহ'লে সেইটো মানে ইয়াৰ আচল ভাৱ প্ৰকাশটো নহব। এতিয়া এই ভাগ হৰিপদ পংকজ পঞ্জৰম বুলিব, প্ৰভু ভগৱন্তৰ পদ পংকজত মানে মোৰ মনটো পিঞ্জৰাত
চৰাই ৰাজহংস বন্দী হোৱাৰ দৰে মোৰ মনটো ভগৱন্তৰ চৰণত বন্দী হৈ থাকো। গতিকে এই এনেধৰণে এই গোটেই আধ্যাত্মিক কথাখিনি, প্ৰভু ভগৱন্তক উপাসনা কৰা কথাখিনি আমাৰ এই বৰগীত ভাগৰ মাজেদি সুন্দৰভাৱে প্ৰকাশ পাইছে। ঠিক একে ৰাগৰে যদি আমি বেলেগ এভাগ বৰগীত, যদি অংকীয়া নাটৰ গীত এভাগ যদি চাওঁ, এতিয়া আমি ধৰি লৈছো আখৈ ৰাগৰ ৰুক্মিণী হৰণৰ কৈছন কেশৱ দৰ্শন। ঠিক কৃষ্ণৰ ৰূপ গুণ গৈ ৰুক্মিণীৰ আগত গৈ যেতিয়া এজন ভাতে বাটৰুৱাই গৈ ক'লেগে, কোৱাৰ পিছত এতিয়া ৰুক্মিণীৰ কেনেকুৱা অৱস্থাটো হৈছে, কৃষ্ণৰ বিপৰীত যেনেকুৱা হৈছিলে তাৰ বিপৰীতে ৰুক্মিণীৰো সেই একেটাই অৱস্থা হৈছে। কিন্তু গীতভাগ যদি এতিয়া আমি এতিয়া আইগৰাকীয়ে গোৱাটো সুৰতে গাই দিওঁ, তেতিয়াহ'লে তাৰ ভাৱ ৰস খিনি ৰুক্মিণীয়ে প্ৰকাশ কৰিব নোৱাৰিব আৰু দৰ্শকসকলো আকাশ পাতাল পাৰ্থক্য হব। এই ভাগ হৈছে আখৈ ৰাগত তেখেতে আইগৰাকীয়ে পৰিতালত গাইছে। এতিয়া আমাৰ অংকীয়া নাটত কিন্তু আখৈ ৰাগ কিন্তু জ্যোতি তালত বান্ধি থোৱা আছে, গুৰুজনে তাল নিবন্ধ কৰি থৈছে। এই বৰগীত ভাগত কিন্তু তাল বান্ধি থোৱা নাই, সেইকাৰণে আমি পৰিতালতে পৰিবেশন কৰিছো, সুন্দৰ লাগিছে গাই। কিন্তু এই ভাগত আকৌ এতিয়া বান্ধি থোৱা আছে আখৈ মানে জ্যোতি তাল। এতিয়া জ্যোতি তাল বোলোতে 5খন জ্যোতি তাল আছে, গতিকে 5টা ভাৱ প্ৰকাশ কৰিব পাৰে। গতিকে এই যে বীৰ ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে কোনখন তাল আমি ব্যৱহাৰ কৰিম, এই কথাখিনিও আমি জানিব লাগিব। গতিকে যদি আমি বৰগীতৰ লগত যদি ইয়াক তুলনা কৰি পেলাই গাই দিওঁ, তেতিয়াহ'লে এই অংকীয়া নাট ৰচনা কৰাৰ মূল উদ্দেশ্যৰ পৰা আমি ফলৈ কাটি যোৱা হ'ব। গতিকে এতিয়া আমি আখৈ ৰাগেই হ'ব, কিন্তু আমি তালখন বৰজ্যোতি তালত গাম। এতিয়া গীতে কৈছে, কৈছন কেশৱ দৰ্শন হুই হৰি বিনে বিফল জনম হব মুই। ৰুক্মিণীয়ে কৈছে যে ক'ত কেতিয়া মই প্ৰভু ভগৱন্তক দৰ্শন পাম, তেখেতক যদি দৰ্শন নাপাওঁ মোৰ এই জন্ম ধৰা বিফলে যাব। গতিকে তাৰপিছত কৈছে, বসতি দিগন্তৰ নাথ আমাৰো ভেট কেমনে হৈ স্বামী মুৰাৰো। তেওঁ ইতিমধ্যে বাটৰ মুখে ৰূপগুণৰ কথা শুনি অন্তৰে স্বামী বৰণেই কৰি পেলালে। এতিয়া তেওঁ বহুত দূৰত বাস কৰে, গতিকে তেওঁক এতিয়া মই কেনেকৈ লগ পাম, এই ভাৱখিনি ৰুক্মিণীয়ে প্ৰকাশ কৰিবলৈ হলে সেইমতে আমি হলেহে আমাৰ এই আচল ৰূপটো প্ৰকাশ পাব। এতিয়া আমি অকণমান গাই দিছো আখৈ ৰাগ বৰজ্যোতি তাল।
গতিকে এনেধৰণে এই বস্তুখিনি এতিয়া আমাৰ বাদ্য সংগত কৰোঁতো আমি দুটামান কথা জানিব লাগিব। যিটো আমি আৰম্ভণি স্বৰ ব্যৱহাৰ কৰিছো, গীততেই হওক গীতৰো স্বৰ থাকে আৰু আমাৰ বাদ্যৰো স্বৰ থাকে। এতিয়া আৰম্ভণি স্বৰটোক গ্ৰহ স্বৰ বুলি কয়। গ্ৰহ স্বৰটোত আৰম্ভ কৰি আমি মানখন মানে দুবাৰ হয়, তিনিবাৰ হয়, প্ৰয়োজন সাপেক্ষে মান যিমান দৰকাৰ হয় সিমান বজাই ঘাটৰ সহ একেবাৰে শেষৰ গীতৰ ন্যাস স্বৰ আৰু বাদ্যৰ ন্যাস স্বৰ, শেষৰ স্বৰটোক ন্যাস স্বৰ বুলি কয়, কৰিব লাগিব। এইখিনি কৰিবলৈ যাওঁতে যথেষ্ট আমি কষ্ট কৰিব লাগিব, সাধনা কৰিব লাগিব। তেনে সহজতে পোৱাকে যদি আমি এইখিনি কৰি থাকো, আৰু বৰ্তমান সেইটোৱে দেখা পাইছো বাৰু। গতিকে সেইখিনি দেখি আমাৰ মনতে দুখ লাগে, কিন্তু তাৰ কাৰণে আৰু উপায় নাই। গতিকে যদি আমি সকলোৱে হাত উজান ইয়াত এইখিনি যদি নিদিওঁ, তেতিয়াহ'লে আমাৰ কিন্তু ভৱিষ্যত এনেই টকাৰ হ'ব বুলি আমাৰ অনুভৱ হৈছে। গতিকে সেয়েহে আমি এই বিষয়টো দিয়াৰ কাৰণে আমি না কৰা নাই, আৰু অকণমান আমাৰ ভাৱধাৰা অনুযায়ী যিখিনি আমি বলে পাওঁ, যিখিনি আমি ঢুকি পাইছো, আমাৰ গুৰুসকলৰ আশীৰ্বাদ আৰু গুৰুসকলৰ সান্নিধ্যত যিখিনি পাইছো, সেই কথাখিনি আমি যদি আপোনাৰ সবৰ মাজত থৈ যাব নোৱাৰো, বা আমাৰ পিছৰ প্ৰজন্মক যদি আমি দি যাব নোৱাৰো, এইখিনি আমি হেৰাই থাকিব বুলি আমাৰ অনুভৱ হৈছে। যিহেতু আজি আমাৰ গোটেই অসমখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহ খুব কম সংখ্যক আছে। সেই কম সংখ্যক খিনি যদি গুচি যায়, আৰু বৰ্তমান যিখিনি মাতৃভাষাৰ নাটকে গ্ৰাস কৰি আহিছে, সেইসকলে আমাক তেনে গ্ৰাসি পেলাব আৰু আমাৰ বস্তুটো হেৰাই থাকিব। সেইকাৰণে কেতিয়াবা দুখো লাগে এই কথাখিনি, যে আমি ক'ত কেতিয়া কেনেকে এইখিনি আলোচনা কৰি এটা শুদ্ধ ৰূপত আগবাঢ়িব পাৰিম, এই কথাখিনি মানে ভাবি ভাবি মনতে কেতিয়াবা দুখো লাগে। এতিয়া আমাৰ মাহুৰ আগত এভাগ বৰগীত আছে, দেখো মাই আৱত নন্দ কুলাল, দিন দিন অতবৰ মূৰ্তি মনোহৰ শ্যাম মদন গোপাল। ভগৱন্তৰ ৰূপ গুণক লৈ পেলাই এই গীত ভাগ লিখিছে মাহুৰ আগত। কিন্তু এতিয়া দেখা পাইছো আমি ৰুক্মিণী হৰণৰ এভাগ গীত আছে, সেই গীত ভাগ মাহু আৰু ধনশ্ৰী, মাহু ধনশ্ৰী গীত ভাগ গৈ এতিয়া এই মাহুৰ আগৰ লগত একেধৰণে গাই আছে। তাৰ কাৰণে নেকি এই গীত ভাগৰ এনেকুৱা সুন্দৰ, ৰুক্মিণীৰ কথা শুনিলে বেদনিধিৰ মুখে যে কৃষ্ণক যদি ৰুক্মিণীয়ে নাপায়, তেতিয়াহ'লে তেওঁ প্ৰাণ ত্যাগ কৰিব। সেই বাৰ্তাটো বেদনিধিৰ মুখে যেতিয়া কৃষ্ণই গম পাই বেদনিধি সহ উদ্ধৱক লগত লৈ বেদনিধিকো সেই ৰথতে লৈ একেবাৰে তীব্ৰ বেগেৰে আহিছে কুণ্ডিললৈ। গতিকে এতিয়া সেইখিনি কৰিবলৈ যাওঁতে যদি আমি দেখো মাই আহত নন্দকুলাল সেই বৰগীতটোৰ লগতে এইখিনি গাই দিওঁ, ক'ত আহিব পাৰিব। গতিকে ৰথত আহিবলৈ হলে এইটো কাহিনীটোৰ মাজেদি আমি এইটো দৰ্শকক বুজাই দিব পাৰিব লাগিব যে হয় প্ৰকৃততে এইটো ৰথত গৈ আছে। ইয়াৰ তাল মান গীতৰ সুৰেই গোটেইখিনি প্ৰকাশ কৰি দিব। আমি এই গীতটো গাম বুলি ভাবিছো, তেতিয়া মানে কি হয় কথাখিনি মানে সুন্দৰকে ওলাই পৰিব শেষলৈকে। গতিকে আমি এতিয়া বৰগীত ভাগ তেনে সহজ, আমি বৰগীত ভাগৰ পৰা অকনমান গাই দিছো। দেখো এই সুৰটোতে যদি আমি এই কুণ্ডিললৈ ভগৱন্তৰ ৰথত আহি থকা সুৰটো প্ৰয়োগ কৰি দিওঁ, আচলতে এতিয়া ইয়াৰ পিছৰ যিখিনি আজি বৰ্তমান এতিয়া যিসকলে অংকীয়া নাট গাই আছে, পৰিৱেশন কৰি আছে, সেইসকলে কিন্তু এইটো মাহু ধনশ্ৰী বুলি নাজানেও। যিহেতু কিছু নাটকত মাহু বুলিয়ে লেখা আছে,
কিন্তু আমাৰ গুৰুসকলে কোৱা মতে যে এইটো মাহুৰ নহয়, এইটো মাহুৰ ধনশ্ৰী হ'ব লাগিব। এতিয়া তেখেতসকলে বহুত চিন্তা কৰি গৱেষণা কৰি আমি চাই থাকো, যেতিয়া আমি এইখিনি শিক্ষা লৈ আছিলো, এই তিনিজন শ্ৰীধৰ বৰুৱা ককা, গোলাপ মহন্ত ছাৰ আৰু আমাৰ বৰদলৈ ছাৰ, তিনিওজনে এভাগ গীত বহি লৈ পেলাই লৈ পেলাই আমাৰ বাকী সকলক শিকায়। গতিকে তেখেতসকলে নিজে হজম কৰি পেলাই পিছত বস্তুটো আচল বস্তুটো ৰূপটো উলিয়াই পেলাই আমাক শিকাই দিয়ে আৰু তাৰপিছতে আমি শিকো। গতিকে এই ইমানখিনি মানে ইয়াৰ মানে ৰসৰ পাৰ্থক্য আছে, ভাৱৰ পাৰ্থক্য আছে, সুৰৰ পাৰ্থক্য আছে, যদিও একে হয় কিন্তু এই বস্তুটো সম্পূৰ্ণ বিপৰীত। এতিয়া আমি এই নাটকৰ যিভাগ গীত ৰুক্মিণী হৰণৰ মাহুৰ ধনশ্ৰী, সেই গীতভাগ পৰিৱেশন কৰি দিছো। এই ভাগত আকৌ এটা কথা হয় কি, প্ৰথমতে দুমানি তালত আৰম্ভ হয়, মাজতে পৰিতাল ব্যৱহাৰ হয়, আকৌ শেষত দুমানি তালত শেষ হয়। তাৰপিছত আকৌ যে এইকণ অকণমান খৰ হ'ব, আমি দুমানি তালত গাম।
মৃত্যুৰ অন্তত বেদনিধিৰ ৰথত মূৰ ঘূৰাই পেলাই তললৈ ৰথৰ পৰা সৰি পৰে আৰু তেওঁ তুলি ধৰেগে। গতিকে এইখিনি ৰথৰ পৰা পেলাবলৈ হলে কেনেকে ধৰণে এই গীতখিনি প্ৰয়োগ কৰিব লাগিব, যদি আমি বৰগীতৰ ধৰণে একেবাৰে বহি লৈ পেলাই ধুনীয়াকে গাই থাকো তেতিয়াহ'লে এইখিনি আচল ৰসটো নোলাব আৰু গীতত কোনো পাৰ্থক্য নাথাকিব। গতিকে এই কথাখিনি আমি চাবৰ সময় আহিছে বুলি আমি অনুভৱ কৰিছো। এতিয়া আমি যদি বেলেগ এটা ৰাগলৈ যাওঁ অকণমান, এতিয়া কানাড়া ৰাগ। কানাড়া ৰাগ বুলি ক'লে কানাড়া ৰাগত বৰগীতো গায় আৰু কানাড়া ৰাগত অংকীয়া গীতো গায়। এতিয়া বিশেষভাৱে কানাড়া ৰাগৰ যদি আমি কালী দমন নাটকৰ ভগৱন্তই কালীক দমন কৰি ৰমন দ্বীপলৈ পঠিয়াই দিছিলে আৰু ৰমন দ্বীপলৈ মনেৰে ৰমন দ্বীপলৈ গমন কৰিছে, সেই গীতভাগ কানাড়া ৰাগৰ। আকৌ একে কানাড়া ৰাগৰ আমাৰ অংকীয়া নাটত আছে, যেতিয়া ৰুক্মিণীক স্বয়ম্বৰ সভাৰ পৰা কৃষ্ণই হৰণ কৰি লৈ গুচি গল, তেতিয়া ৰজাসকলে খঙত তেনে গুৰুজি আহিছে। গুৰুজি আহি খঙৰ কোবত তেখেতসকলে নিজৰ বাহুকে নিজে কামুৰিছে। এতিয়া যদি আমি এই কৰুণ ৰাগৰ কানাড়া ৰাগৰ গীতটোৰ লগত যদি বীৰ ৰসৰ গীতটো যদি তুলনা কৰি পেলাই একেটা সুৰত গাই দিওঁ, তেতিয়াহ'লে বাৰু এইখিনি মানে গীতৰ এতিয়া এই ভাগ তেনেই কৰো ন, কৃষ্ণৰ চৰণে কৰিয়ে বিদায় চুললি কালি দমন নকলাই। এই ভাগৰ সুৰটো হৈছে কৃষ্ণ ৰমন কলাই চললি কালি গতিকে কালিয়ে অতি দুখ মনে কৃষ্ণৰ পহাৰ পাই পেলাই তেওঁ মানে কৃষ্ণৰ ওচৰত বশ্যতা স্বীকাৰ কৰি ৰমন দ্বীপলৈ যাত্ৰা কৰিছে। কানাড়া ৰাগৰ গীতত পৰিতালত দুখ মনেৰে গৈ আছে। গতিকে এইটো একেবাৰে শুদ্ধ কানাড়া সুৰ, কিন্তু একে শুদ্ধ এইটো নাটকৰ ৰূপটো অকমান বেলেগ হৈ পৰিব। এইটোতো এটা কৰুণ এটা বীৰ, গতিকে যদি একেটা সুৰতে আমি দুইটা গাই দিওঁ তেতিয়াহ'লে ইয়াৰ ৰসটো নাথাকে। গতিকে এইখিনি তুলনাটো আমি দেখুৱাব পাৰিব লাগিব এই গায়ন শৈলীৰ মাজেদি। এতিয়া ধৰক এইভাগ যদি গাওঁ, কোপে নিপহ কামৰে বাহু চান্দক যশ খেদি আহে ৰাহু। যেন ইমানেই খং দিছে তেওঁলোকে বাহু কামুৰি দিছে, কেনেধৰণে যে চন্দক গিলিবৰ কাৰণে যেনেকে ৰাহুৱে খেদি ৰজাসকলেও কৃষ্ণক মাৰিবৰ কাৰণে বাহু কামুৰি মানে যুদ্ধ কৰিবলৈ খেদি গৈছে। গতিকে এইটো গীতৰ এতিয়া অলপমান তুলনাটো বেলেগ হ'ব। ধৰক
গতিকে সংখ্যা দিব পাৰিব লাগিব গীতৰ মাজেদি বাদ্যৰ মাজেদি, তেতিয়াহে আমাৰ এইখিনি শুদ্ধ হব বুলি আমি অনুভৱ কৰিছো। আমি আৰু অকণমান বেলেগ দুটামান গীত দেখুৱাই আমি একেবাৰে গীতলৈ আহিছো। বেলোৱা ৰাগৰ গীত, অৰ্জুন ভঞ্জনৰ গীত যদিও এইটো মানে আমাৰ বৰগীত হিচাপেও চলি থাকে। কম্পিত মাধৱ নয়ন জোৰাই, অতি চাপি উলুকলৰ বন্ধন কাই, এইভাগ গীত ৰূপক তালত গোৱা হয় বৰগীতত। গতিকে আমি এইভাগো অকণমান গাই শুনাই দিছো। কম্পিত মাধৱ নয়ন জোৰাই, আরে কোটি সাপি গাই, আরে উড়ালত বান্ধিবলৈ ধৰা দেখি মনুষ্য চেষ্টা দেখুৱাই কপি কপি মাকৰ আগত ভয় দেখুৱাইছে। গতিকে সেইটো কাহিনী বা সেইখিনি ৰসৰ লগত যদি আমি নাটৰ এভাগ গীত তুলনা কৰিবলৈ যাওঁ, কাহিনীটো প্ৰায় একে হলেও ইয়াৰ মানে ৰসটো অলপ বেলেগ হ'ব। যেনে এতিয়া ৰুক্মিণী হৰণত যেতিয়া ৰজাসকলে ৰুক্মিণীক মানে খেদি গল, তেতিয়া ৰুক্মিণীয়ে অতি দুখ কৰিছে যে মোৰ স্বামী অকলশৰে আছে, ৰজাসকল বহুত আহিছে, এতিয়া কি হব বুলি ৰুক্মিণীয়ে বিলাপ কৰিছে, কান্দিছে। তেতিয়া ৰুক্মিণীয়ে আশ্বাস দিছে কৃষ্ণ। এই বেলোৱা ৰাগৰ একে বেলোৱা ৰাগ এইভাগ কিন্তু পৰিতালত গোৱা হয়, কিন্তু ইয়াৰ ৰূপটো কিন্তু বেলেগ হ'ব, কাৰণ নাটকৰ ৰূপ এই বৰগীতৰ ৰূপৰ লগত ই নিমিলে। আমি তাৰো অকণমান গাই শুনাই দিছো। এইভাগ হৈছে এইভাগ নাটকত পৰিতালত বাঢ়ি থোৱাই আছে। গতিকে তাৰ লগত বৰগীতৰ লগত যদি আমি একে তুলনা কৰি পেলাই গাই পেলাওঁ, তেতিয়াহ'লে আমাৰ আচল ৰসখিনি থাকিবগে। গতিকে সেই কথাখিনি আমি চিন্তা কৰিবলগীয়া বিষয় আছে। এভাগ গীত আমি ধৰিছো অহি ৰাগৰ গীত। অহি ৰাগৰ এতিয়া আমাৰ বৰগীতত আছে উদ্ধ বাবু চান্দ বয়ন, যশোৱা মাৱে জগোৱাৰ জাগৰণৰ গীত। এই জাগৰণৰ গীতৰ লগত যদি আমি নাটকৰ কৰুণ ৰসৰ এভাগ গীত যদি একে কৰি পেলাওঁ, তেতিয়াহ'লে আমাৰ ইয়াৰ মানে ৰসটো নাথাকিব। যেনে বৰগীত আৰু অংকীয়া গীতৰ ভাগ ভাগকে লেখাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য সফল নহওঁ আমি। গতিকে এতিয়া আমি এই অহিৰাগৰ বৰগীত ভাগ অকণমান গাই দিছো।
এবাৰ ৰূপক তালত পৰিব তয় বাপু আমি পদপল বান্ধি থকচোন আকৌ সেইখিনি কোন যাব বৰষুণ দিলেও ৰাতি এইবাৰ হৈছে জাগৰণৰ গীত। এই জাগৰণৰ গীতৰ লগত আমি যদি কৰুণ ৰসৰ এভাগ গীত পৰিৱেশন একেটা শৈলীতে কৰো তেতিয়াহ'লে ইয়াৰ ৰসভংগ হব। এতিয়া অংকীয়া নাটতো আছে হেৰি ইয়াৰ ৰুক্মিণীহৰ নাটকত অহিৰাগৰ গীত, কিন্তু এইভাগ জ্যোতি তালত আছে। এইভাগ হৈছে কেশৱহে হামাকেৰি ৰাকহু প্ৰাণ নিজ কিম কৰি ক জীৱন দেহু দান। প্ৰভু ভগৱন্তক মানে দুখে জনাইছে যে ভগৱন্তই যেতিয়া ৰুক্মবীৰক মানে শিৰচ্ছেদ কৰিবলৈ ধৰে তেতিয়া ৰুক্মিণীয়ে ভগৱন্তৰ চৰণত ধৰি পেলাই বিলাপ কৰিছে। এইভাগ হৈছে বিলাপৰ গীত, সিভাগ হৈছে জাগৰণৰ গীত, কিন্তু ৰাগ একে। ইয়াত কিন্তু জ্যোতি তাল বুলি বান্ধি থোৱা আছে, তাত যেনিবা বৰগীত ভাগত তাল নিবন্ধন নাই। আমি ৰূপক তালত গাবলৈ সুবিধা হয় কাৰণে তাতে গাইছো, কিন্তু এইভাগ জ্যোতি তালতেই গাব লাগিব এই ৰাগৰ হলেও। গতিকে এইভাগ আমি এতিয়া বৰজ্যোতি তালত গাম। পাৰ্থক্য, গতিকে এই পাৰ্থক্যবিলাক আমি দেখুৱাই গলেহে আমাৰ কামত আহিব। গতিকে আমি এইখিনি দেখুৱালো আৰু এভাগ গীতৰ তুলনামূলক দেখুৱাই আমি বাদ দিম আৰু আজিৰ কাৰণে সামৰণি মাৰিম বুলি ভাবিছো। গৌৰী ৰাগৰ এভাগ গীত অমনে ৰময়া মন বিচুলি ৰহু এভাগ হ'ল সৰু কিশম তাল, আৰু তাৰ তুলনাত আমি অংকীয়া নাটৰ এভাগ গীত গৌৰী ৰাগৰে জ্যোতি তালত আছে হৰিবিনে ৰমণী দেখত অঞ্জিয়াৰী। গতিকে আমি প্ৰথমতে বৰগীত ভাগ পৰিৱেশন কৰিছো অকণমান।
উপাসনা গীত। এই উপাসনা গীতৰ লগত আকৌ আমি যদি বেলেগ এভাগ অংকীয়া গীতৰ লগত চাওঁ বহুত পাৰ্থক্য হব। এভাগ হব মানে জ্যোতি তাল ধন জ্যোতি হৰিবিনে ৰমণী দেখত অন্দিয়াৰী। তাৰমানে ভগৱন্তক লগ নেপাম বুলি তেওঁ মানে বৰ দুখ কৰি পেলাই কান্দিছে। কাৰণ শিশুপালে যেতিয়া কলে যে আজি অধিবাস কাইলৈ বিবাহ, তুমি গৈ ৰুক্মিণীক কৈছে যে ভৱানী মন্দিৰত গৈ ভৱানীক উপাসনা কৰাংগে, গতিকে কাইলৈ বিবাহ শিশুপালৰ লগতে হব। গতিকে সেই কথাখিনি বাৰ্তাখিনি পাই এয়া ৰুক্মিণীৰ বিলাপ, একে গৌৰী ৰাত। কিন্তু ইয়াৰ পাৰ্থক্য বহুত পাৰ্থক্য। এই পাৰ্থক্যখিনি আমি দেখুৱাব পাৰিব লাগিব। যদি আমি ইয়াক কমনে ৰময়না বিনে গীতটোৰ লগতে তুলনা কৰি গাই দিওঁ, গাব পৰা হব। সেইভাগ তালতে সেইটো সুৰতে গাব পৰা হব। কিন্তু তেতিয়া নাটকৰ যিটো ৰস, সেই ৰসটো প্ৰকাশ নাপাব। গতিকে আমি এই ভাগৰ অকমান গায়ে আজি সামৰিম বুলি ভাবিছো। সময়ো অকমান হ'লগে আৰু, গতিকে আমি এইভাগ পৰিবেশন কৰিয়ে আজিলে আমাৰ আলোচনা সামৰিম বুলি ভাবিছো। গৰমো বেছি। হৰি বিনে ৰমণী দেখত অন্দিয়াৰী। নয়না গতিকে দুইভাগ গীতৰ মাজত যথেষ্টখিনি পাৰ্থক্য। গতিকে আমি এই কথাখিনি বৰ্তমান সময়ত যদি আমি আলোচনা কৰি ইয়াক যদি সংৰক্ষণ কৰিবলৈ চেষ্টা নকৰো, অৱশ্যে গোটেইখিনি আমি কোৱা মতে শুদ্ধ হৈছে বুলিও আমি কবলৈ বিচৰা নাই। মাধৱে এইখিনি গৱেষণা কৰি ইয়াৰ শুদ্ধতাটো বিচাৰ কৰিব। আমি যিখিনি শিকিছিলো, যিখিনি জানিছিলো গুৰুসকলৰ পৰা, এইখিনিৰ পৰাই আমি উপলব্ধি কৰিব পাৰিছো যে এতিয়া বৰ্তমান আমাৰ কোনফালে আমি গৈ আছো। গুৰুজনৰ কলা সংস্কৃতি, গীত বাদ্য নৃত্য এইখিনিক লৈ সেই কথাখিনিৰ ওপৰত আমাৰ যথেষ্ট উপলব্ধি হৈছে। আৰু আমি সকলোৱে সচেতন হৈ গুৰুজনৰ এই কলা সংস্কৃতি খিনি আমি ৰক্ষা কৰাৰ কাৰণে যদি সকলোৱে চেষ্টা নকৰো, তেতিয়াহলে হয়তো এইসমূহ আমাৰ হেৰাই যাবগে। আৰু এসময়ত গৈ বৰগীত গাই গাই ভাওনা পাতিবলৈ লবগে। বৰগীতৰ সুৰত যেতিয়া গাব আৰু বৰগীতৰ গতেই হৈ পৰিব গোটেইখিনি কথা। গতিকে সেইকাৰণে এই বিষয়টো আজি দিয়াৰ কাৰণে আমি নথৈ সুখী হৈছো। এইটো সময় উপযোগী বিষয় হৈছে। গতিকে আমি এইখিনি কথা অনুভৱ কৰিছো বাবাৰ সমস্ত।
এইখিনি পৰিৱেশন কৰি আপোনালোকৰ আগত আমাৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ যাওঁতে অনিচ্ছাকৃতভাৱে আমাৰ যথেষ্টখিনি ভুল, গতিকে সময়